ৰাতিপুৱাৰ পৰাই আমাৰ এজেণ্টসকল আহিছে, আমাৰ অফিচিয়েলসকলো আহিলে আৰু 8টা বজাত আমি পোষ্টেল বেলট কাউণ্টিং ষ্টাৰ্ট কৰিলোঁ। আমাৰ এইটো 4টা জিলা পৰিষদত মাত্ৰ 20টা পোষ্টেল বেলট আছে, সেইখিনি কাউণ্ট কৰাৰ পেৰেলেলি আমি বাকীবিলাকো আৰম্ভ কৰিলোঁ 8:20 মানৰ পৰা। এতিয়া ফাৰ্ষ্ট ৰাউণ্ড কাম চলি আছে। নাই, 20টা ভোট আমাৰ নাহৰণি জিলা পৰিষদত মাত্ৰ 1টা, লৰুৱাত 11টা আৰু চেপনত 4, বৰবৰুৱাত 4, টোটেল 20। গতিকে সেইটোত একো ইফেক্ট ইমান নহ'ব। সেইখিনি পিছৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টৰ পিছত আমি আপোনাক ডিটেইলছবিলাক দিব পাৰিম তেতিয়া। এতিয়া আমাৰ 8টা ৱাৰ্ডৰ আনকণ্টেষ্টেড আছে। AP সকলোখিনিতে কণ্টেষ্ট হৈছে। জিলা পৰিষদ আউট অফ 4, 3খনত কণ্টেষ্ট হৈ আছে। প্ৰাৰ্থীসকলতো আহিব পাৰে। সকলোবিলাক কেণ্ডিডেট আৰু তেওঁলোকৰ ইলেকশ্যন এজেণ্ট বা কাউণ্টিং এজেণ্ট, তেওঁলোকক আমি আই কাৰ্ড দিয়া আছে আৰু তেওঁলোকে সেই আই কাৰ্ড দেখাই কাউণ্টিং হলত বহিব পাৰে। কাউণ্টিং কি প্ৰক্ৰিয়া চলিছে তেওঁলোকে অবজাৰ্ভ কৰিব পাৰে। ৰাতিপুৱাৰ পৰাই আমাৰ এজেণ্টসকল আহিছে, আমাৰ অফিচিয়েলসকলো আহিলে আৰু 8টা বজাত আমি পোষ্টেল বেলট কাউণ্টিং ষ্টাৰ্ট কৰিলোঁ। আমাৰ এইটো 4টা জিলা পৰিষদত মাত্ৰ 20টা পোষ্টেল বেলট আছে, সেইখিনি কাউণ্ট কৰাৰ পেৰেলেলি আমি বাকীবিলাকো আৰম্ভ কৰিলোঁ 8:20 মানৰ পৰা। এতিয়া ফাৰ্ষ্ট ৰাউণ্ড কাম চলি আছে। নাই, 20টা ভোট আমাৰ নাহৰণি জিলা পৰিষদত মাত্ৰ 1টা, লৰুৱাত 11টা আৰু চেপনত 4, বৰবৰুৱাত 4, টোটেল 20। গতিকে সেইটোত একো ইফেক্ট ইমান নহ'ব। সেইখিনি পিছৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টৰ পিছত আমি আপোনাক ডিটেইলছবিলাক দিব পাৰিম তেতিয়া। এতিয়া আমাৰ 8টা ৱাৰ্ডৰ আনকণ্টেষ্টেড আছে। AP সকলোখিনিতে কণ্টেষ্ট হৈছে। জিলা পৰিষদ আউট অফ 4, 3খনত কণ্টেষ্ট হৈ আছে। প্ৰাৰ্থীসকলতো আহিব পাৰে। সকলোবিলাক কেণ্ডিডেট আৰু তেওঁলোকৰ ইলেকশ্যন এজেণ্ট বা কাউণ্টিং এজেণ্ট, তেওঁলোকক আমি আই কাৰ্ড দিয়া আছে আৰু তেওঁলোকে সেই আই কাৰ্ড দেখাই কাউণ্টিং হলত বহিব পাৰে। কাউণ্টিং কি প্ৰক্ৰিয়া চলিছে তেওঁলোকে অবজাৰ্ভ কৰিব পাৰে। ৰাতিপুৱাৰ পৰাই আমাৰ এজেণ্টসকল আহিছে, আমাৰ অফিচিয়েলসকলো আহিলে আৰু 8টা বজাত আমি পোষ্টেল বেলট কাউণ্টিং ষ্টাৰ্ট কৰিলোঁ। আমাৰ এইটো 4টা জিলা পৰিষদত মাত্ৰ 20টা পোষ্টেল বেলট আছে, সেইখিনি কাউণ্ট কৰাৰ পেৰেলেলি আমি বাকীবিলাকো আৰম্ভ কৰিলোঁ 8:20 মানৰ পৰা। এতিয়া ফাৰ্ষ্ট ৰাউণ্ড কাম চলি আছে। নাই, 20টা ভোট আমাৰ নাহৰণি জিলা পৰিষদত মাত্ৰ 1টা, লৰুৱাত 11টা আৰু চেপনত 4, বৰবৰুৱাত 4, টোটেল 20। গতিকে সেইটোত একো ইফেক্ট ইমান নহ'ব। সেইখিনি পিছৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টৰ পিছত আমি আপোনাক ডিটেইলছবিলাক দিব পাৰিম তেতিয়া। এতিয়া আমাৰ 8টা ৱাৰ্ডৰ আনকণ্টেষ্টেড আছে। AP সকলোখিনিতে কণ্টেষ্ট হৈছে। জিলা পৰিষদ আউট অফ 4, 3খনত কণ্টেষ্ট হৈ আছে। প্ৰাৰ্থীসকলতো আহিব পাৰে। সকলোবিলাক কেণ্ডিডেট আৰু তেওঁলোকৰ ইলেকশ্যন এজেণ্ট বা কাউণ্টিং এজেণ্ট, তেওঁলোকক আমি আই কাৰ্ড দিয়া আছে আৰু তেওঁলোকে সেই আই কাৰ্ড দেখাই কাউণ্টিং হলত বহিব পাৰে। কাউণ্টিং কি প্ৰক্ৰিয়া চলিছে তেওঁলোকে অবজাৰ্ভ কৰিব পাৰে। ৰাতিপুৱাৰ পৰাই আমাৰ এজেণ্টসকল আহিছে, আমাৰ অফিচিয়েলসকলো আহিলে আৰু 8টা বজাত আমি পোষ্টেল বেলট কাউণ্টিং ষ্টাৰ্ট কৰিলোঁ। আমাৰ এইটো 4টা জিলা পৰিষদত মাত্ৰ 20টা পোষ্টেল বেলট আছে, সেইখিনি কাউণ্ট কৰাৰ পেৰেলেলি আমি বাকীবিলাকো আৰম্ভ কৰিলোঁ 8:20 মানৰ পৰা। এতিয়া ফাৰ্ষ্ট ৰাউণ্ড কাম চলি আছে। নাই, 20টা ভোট আমাৰ নাহৰণি জিলা পৰিষদত মাত্ৰ 1টা, লৰুৱাত 11টা আৰু চেপনত 4, বৰবৰুৱাত 4, টোটেল 20। গতিকে সেইটোত একো ইফেক্ট ইমান নহ'ব। সেইখিনি পিছৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টৰ পিছত আমি আপোনাক ডিটেইলছবিলাক দিব পাৰিম তেতিয়া। এতিয়া আমাৰ 8টা ৱাৰ্ডৰ আনকণ্টেষ্টেড আছে। AP সকলোখিনিতে কণ্টেষ্ট হৈছে। জিলা পৰিষদ আউট অফ 4, 3খনত কণ্টেষ্ট হৈ আছে। প্ৰাৰ্থীসকলতো আহিব পাৰে। সকলোবিলাক কেণ্ডিডেট আৰু তেওঁলোকৰ ইলেকশ্যন এজেণ্ট বা কাউণ্টিং এজেণ্ট, তেওঁলোকক আমি আই কাৰ্ড দিয়া আছে আৰু তেওঁলোকে সেই আই কাৰ্ড দেখাই কাউণ্টিং হলত বহিব পাৰে। কাউণ্টিং কি প্ৰক্ৰিয়া চলিছে তেওঁলোকে অবজাৰ্ভ কৰিব পাৰে।